নমস্কাৰ মানুহে মানুহৰ বাবে আমি শিৱসাগৰ বানাকান্ত ৰাইজৰ কাৰণে যি পৰিকল্পনা আগবঢ়াইছিলোঁ আজি আমি ৰাতি এতিয়া আপোনালোকে এইফালে দেখিবলৈ পাইছে আমি পেকেট কৰি আছোঁ আজি ৰাতি আমি ইয়াৰ পৰা ওলাই যাম আমি যদি চাওঁ এটা পেকেটত আমি বিস্কুটৰ পৰা আদি কৰি এইফালে ভৰাই আছে বাৰু বিস্কুট আছে এইফালে ভৰাই থৈ থওঁ বিস্কুট আছে নিমখ আছে আলু এনেকৈ আমি যিমানখিনি পাৰোঁ চাবোনলৈকে চাবোন চয়াবিন আমি যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ আৰু আমি 2 নম্বৰতে এটা ষ্টেপ লৈছোঁ আমি যাতে 200-300 মানুহক বনাই পেলাই কিবা এটা খুৱাব পাৰোঁ তাৰ পৰিকল্পনা আমি ইয়াৰ পৰা যাম এইফালে আমি যদি দেখাওঁ ষ্টেফি আছে ইয়াত আছে ষ্টেফি তাৰপিছত এইফালে যদি চাই ইয়াত মম আছে তেল তাৰপিছত ইয়াত আছে এইটো ধূপ আছে মহৰ ধূপ এইফালে যদি চাই এইখিনি গোটেই সম্পূৰ্ণ কাপোৰ এইফালে চব কাপোৰ এইফালে আছে কাপোৰ তাৰপিছত এইফালে আছে আলু আচাৰ লৈ লৈছোঁ তাত খাবৰ কাৰণে ইয়াত সম্পূৰ্ণ এসাঁজৰ কাৰণে যিখিনি লাগে লাগতীয়াল বস্তু আৰু এটা বস্তু আছে ইয়াত বিস্কুট এয়া উপঞ্চি লোৱা হৈছে কাৰণ যিহেতু তাত প্ৰয়োজন হ'ব মুড়ি আছে বিস্কুট আছে বাকী এইফালে আমাৰ প্ৰবৃত্ত দাই পূৰা পেকিং কৰি আছে এইফালে আমাৰ ছাৰে চওঁ আমাৰ পেকিং চলি আছে আৰু ভিতৰত এইফালে আছে গোটেই সম্পূৰ্ণ পেকেটখিনি এইখিনি বনাই হৈ যোৱাখিনি বনাই হৈ গ'ল আপোনালোকে এইখিনি ক্লিয়াৰ হৈ আছে গাঁঠি মাৰি থোৱা আছে এইখিনি ক্লিয়াৰ জয় জুবিন দা তো আমি যিমানটো পাৰোঁ মানে গাঁও এখনৰ ভিতৰত যাবলৈ চেষ্টা কৰিম আমাৰ দাদা দুজন মানে নাওৰ লগতো কথা পাতিছে যে তাত নাও কিবা হেৰি কৰি পেলাই দিব পাৰি নেকি আৰু আমি 2টা পদক্ষেপ লৈছোঁ এটা হ'ল আমি যাক গাঁৱৰ ভিতৰত নি পেলাই বনাই খুৱাম মানে আমি লৈ যাম ইয়াৰ পৰা সামগ্ৰী তাৰপৰা নি তাত বনাই পেলাই আমি নাৱৰ বা কিবা এটা যোগেদি গাঁৱৰ ভিতৰত গৈ আমি দিয়াৰ চেষ্টা কৰিম আৰু 2 নম্বৰ পদ্ধতিটো হ'ল আমি সেইখিনি খুৱাই বুৱাই আমি বেলেগ এখন গাঁৱলৈ যাম যাতে আমি 100 প্লাছ আছে চাগে পেকেট আমি লৈ লৈছোঁ যাতে সিহঁতক তেনেকুৱা মানুহৰ ঘৰত গৈ যোনে আজিলৈকে পোৱা নাই কিবা এটা বা মানে অসুবিধাৰ সন্মুখীন হৈ আছে তেনেকুৱা মানুহবিলাকক গৈ আমি দিমগৈ তো আমি 2টা পদক্ষেপ লৈছোঁ আপোনালোকৰ সহায়ৰ কাৰণে বহুত বেছি ধন্যবাদ ভাল লাগিলে জয় জুবিন দা আৰু যদি পাৰে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব আৰু নেক্সট আপডেটখিনি মই কাইলৈৰ পৰা আপোনালোকক দেখাম তাত গৈ আমি কেনেকৈ কি কৰিলোঁ কি নাই কৰা বাই বাই